হয়, মই বৰ্তমান উপস্থিত আছো ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ সন্মুখত। আজি 7 এপ্ৰিল 1979 চনৰ 7 এপ্ৰিলৰ দিনা এই ৰংঘৰৰ সন্মুখতেই ৰংঘৰৰ বাকৰিতেই জন্ম লাভ কৰিছিল সশস্ত্ৰ সংগ্ৰাম আলফাৰ জন্মৰ সুদীৰ্ঘকালৰ পাছত আজি কিন্তু ৰংঘৰৰ বাকৰিৰ সন্মুখত এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈ এগৰাকী ব্যক্তি অহা পৰিলক্ষিত হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, আলফাৰ প্ৰতিষ্ঠা দিৱস হাজাৰ হাজাৰ তৰুণ যুৱকৰ মৃত্যু হৈ গ'ল। এই প্ৰতিষ্ঠা দিৱসৰ দিনা আলফাই জন্ম লাভ কৰা যি স্থান, এই স্থানত কিন্তু প্ৰাক্তন আলফা হওক, যুদ্ধ বিৰতি গোটৰ আলফা হওক বা আন কোনোবা সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত থকা ব্যক্তি হওক, সেইসকলৰ কোনো এজনৰ এগছি বন্তি জ্বলোৱাৰ যি মানসিকতা থাকিব লাগে পৰিলক্ষিত নহ'ল। অন্যহাতেদি আলফা আৰু চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠকক আলোচনা সমাপন হৈ গৈছে। আলফাৰ অন্য এটা গোট আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছে। শিৱসাগৰৰ ৰংঘৰৰ সন্মুখত এগৰাকী ব্যক্তি, জ্যেষ্ঠ সাংবাদিক, বিভিন্ন সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত প্ৰাঞ্জল ৰাজগুৰু এখন বেনাৰ লৈ এগছি বন্তি জ্বলাই এক নতুন সংগ্ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ বাবে আহি উপস্থিত হৈছে। আমি পোনে পোনে প্ৰথমে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আলফা স্বাধীনৰ অন্য হাতেদি সশস্ত্ৰ সংগ্ৰাম চলি আছে। এটা গোটে ইতিমধ্যে ত্ৰিপাক্ষিক বৈঠক আলোচনা সমাপ্ত কৰিছে আৰু সেই আজি দিনটোতে আজি আহি আপুনি ইয়াত সমাজবাদী স্বৰাজ পাৰ্টি নামত এখন বেনাৰ বনাই ইয়াত প্ৰাণ প্ৰতিষ্ঠা কৰিছে। সবিশেষ চমুকৈ কওক। সবিশেষ চমুকৈ এয়াই ক'ব খুজিছোঁ, 1947 চনৰ ভাৰতবৰ্ষৰ ক্ষমতা হস্তান্তৰ যি স্বাধীনতা সংগ্ৰাম, সেই সংগ্ৰামৰ পিছত আজি পৰ্যন্ত 70টা দশক পাৰ হৈ গ'ল, 7টা দশক পাৰ হৈ গ'ল, মানে 70 বছৰ। ভাৰতৰ জনগণই এতিয়াও প্ৰকৃত স্বৰাজৰ, প্ৰকৃত মুকুতিৰ সোৱাদ লাভ কৰা নাই। চাৰিওফালে নানান ধৰণৰ বঞ্চনা, শোষণ, নিৰ্যাতন চলিছে। গতিকে আমি জনগণতান্ত্ৰিক সমাজবাদী নব্য ধাৰাৰে আমি প্ৰকৃত স্বৰাজৰ কাৰণে আমি গণতান্ত্ৰিক পদ্ধতিৰে সংগ্ৰাম কৰিম। 7 এপ্ৰিল অসমৰ জাতীয় জীৱনৰ এটা ঐতিহাসিক দিন। সংযুক্ত মুক্তি বাহিনীয়ে অসমৰ উন্নয়নৰ কাৰণে, অসমৰ সৰ্বতোমুখী বিকাশৰ কাৰণে সংকল্প লৈ এই ঐতিহাসিক ৰংঘৰ বাকৰিতে সমবেত হৈছিলে। কিন্তু তেখেতলোকৰ সংগঠন ভংগ কৰিছে আৰু আলফা স্বাধীনে সশস্ত্ৰ পন্থা অব্যাহত ৰাখিছে। কিন্তু আমি সশস্ত্ৰ পন্থা নহয়, আমি সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিত, শান্তিপূৰ্ণ অহিংস পদ্ধতিত আমি কলমত বিশ্বাসী, গণমতত বিশ্বাসী, আমি মানুহৰ মাতত বিশ্বাসী, মানুহৰ হৃদয়ত বিশ্বাসী। আমি সেইধৰণে আমি জনগণৰ ন্যায়ৰ কাৰণে, দেশৰ মংগলৰ কাৰণে, এই দেশৰ পবিত্ৰ ভূমি প্ৰতিষ্ঠিত পৰা মাটিৰ কাৰণে, প্ৰতিজন নিপীড়িত মানুহৰ প্ৰতিখন অন্তৰৰ কাৰণে আমি কাম কৰিবৰ কাৰণে সংকল্পবদ্ধ, দৃঢ় সংকল্পবদ্ধ। মা ভাৰতী, আই অসমী। আমাৰ এই আই, আমি আইৰ সন্তান যদি হয়, আমি আইৰ মুখত সঁচা, কৃত্ৰিম নহয়, সঁচা হাঁহি বিৰিঙাবৰ কাৰণে আমি সকলো কৰিবলৈ প্ৰস্তুত। আপোনালোকৰ এই সংগ্ৰাম সশস্ত্ৰ সংগ্ৰাম নহয়, আপুনি পূৰ্বেও কৈছে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিব। ৰাজনৈতিক ক্ষেত্ৰখনত আপোনালোকে খোজ পেলাব? আমি ৰাজনৈতিক ক্ষেত্ৰত খোজ নিশ্চয় পেলাম। আমি জনগণৰ স্বাৰ্থত, জনগণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে, সমাজবাদী আদৰ্শৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে আমি প্ৰয়োজন সাপেক্ষে সংসদীয় নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচনৰ পৰা একেবাৰে তৃণমূলৰ নিৰ্বাচনলৈকে আমি নিকা সৎ প্ৰাৰ্থীসকলক আমি প্ৰক্ষেপিত কৰিম, যাতে প্ৰমূল্যবোধৰ ৰাজনীতি, নৈতিকতাৰ ৰাজনীতি আৰু সততাৰ ৰাজনীতি ভাৰতবৰ্ষৰ ইতিহাসত জ্যোতিষ্মান হৈ থাকে। হয়, মই মোৰ সতীৰ্থক অকণমান যিখন আচলতে বেনাৰ আনিছে, বেনাৰখন দেখুওৱাৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াত লিখা আছে, শ্ৰী শ্ৰী আই ভাৰতী পুণ্য আই অসমীৰ শুভ সৎ নিস্বাৰ্থ দৃঢ় সেৱা সংকল্পৰে পবিত্ৰ প্ৰাণ প্ৰতিষ্ঠা সংস্থাপন দিৱস নিখিল অসম নব্য গণতান্ত্ৰিক সমাজবাদী স্বৰাজ পাৰ্টি। এনেদৰে এখন বেনাৰ লগাই বন্তি জ্বলাই এগৰাকী ব্যক্তিয়ে আচলতে ইয়াত যি সময়ত আলফাৰ সময় নহ'ল, আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা আচলতে এগৰাকী প্ৰাক্তন আলফাৰো সময় নহ'ল যে ইয়াত এগছি বন্তি জ্বলাব লাগে। যি টুকুৰা ঠাইত কেইবাজনো তৰুণ যুৱকৰ বলিদান হৈ গৈছে ইতিমধ্যে, যি টুকুৰা ঠাইত আচলতে আলফা জন্ম লৈছিল 1979 চনৰ 7 এপ্ৰিল ঐতিহাসিক ৰংঘৰৰ বাকৰিত। আজি সেই একে টুকুৰা ঠাইতে পুনৰ শিৱসাগৰৰ এজন ব্যক্তিয়ে আহি এনেদৰে প্ৰাণ প্ৰতিষ্ঠা কৰি জন্ম দিছে অন্য এটা সংগঠনৰ।
তাৎপৰ্য বহন কৰিছে। আলফা জন্মৰ দিনৰ দিনা এই সংগঠনে আগন্তুক দিনত আচলতে কেনেদৰে কাম আগবঢ়াব জনসাধাৰণে ইয়াৰ ওপৰত দৃষ্টি ৰাখিব। সশস্ত্ৰ সংগ্ৰাম নহয়, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব, প্ৰয়োজন হ'লে ৰাজনৈতিকভাৱেও খোজ পেলাব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে।